Ramasivam road trip. Road trip. Yeah. A holy journey. Holy journey. Finally. Bye bye. Apni nemu tenga ami logot loi jai ami. Delhi jio kon dora swale. Khomor nemu khabole poa nai. Ama contact korok. Mo kunisu eta free to admission poa hoy. Hoy. আজি আপোনালোকে প্ৰথম পাৰ্টটোত আপোনালোকে আজি দেখা পাব আমি এটা মানে ব্ৰেণ্ডৰ কাৰণে কমাৰ্চিয়েল ভিডিঅ' কেনেকৈ শ্বুট কৰোঁ সেইবিলাক আমাৰ মানে কমাৰ্চিয়েল ভিডিঅ' শ্বুট হৈ আছে আৰু লগতে নেক্সট পাৰ্টটো দেখা পাব আমি যে যাম ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা মানে ডাইৰেক্ট আমাৰ ৰামাশিৱম ৰোড ট্ৰিপৰ পৰা ষ্টাৰ্ট হৈ যাব আজি ভিডিঅ'টোত আধা আমি এনে শ্বুট কৰি লওঁ কাৰণ এইখিনি মই যোৱাৰ পিছত 15-20 দিনটো নাহোঁ এইখিনি শ্বুটখিনি কৰি লওঁ তাৰপিছত আমি বজাৰ কৰিব আছে আমাৰ যিখন গাড়ী লৈ যাম গাড়ীত আমাৰ হেৰি কৰিব আছে ইমৰান ভাই আছে এইফালে ইমৰান ভাই আপোনালোকৰ মনত আছে আমাৰ যিটো আমি প্ৰপ'জৰ যিটো আমি পিংকি মেডামৰ বিয়াৰ আগত যিটো প্ৰপ'জ কৰিছিলোঁ প্ৰপ'জৰ গোটেইখিনি ইমৰান ভাই কৰিছিল Welcome to Ramasivam road trip episode 1 episode 1 no episode 0 hoy ami eta bahut dhuniya tripot goi asu jitu trip tur naam hol Ramasivam road trip jot ami bibhinno tirtho sthan bur jam Ram Mandir Kedarnath Mahakaleshwar jiman paro aru bhagwane jiman dur loi jabo ichha kore iman khini ami jaboloi chesta korim dhuniya ke কিন্তু এটা রাইডিং গিয়ার কে পিন্ধিছো এতিয়া আমি গৈ আছো আমি এটা বাইক চলাম রাইড কৰিম আজি এটা মানে সৰুকে কোম্পানী এটা শুট আছে হাই হেল্ল নমস্কাৰ এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বাই বাই তুমি থাকা আমি আহি আছো আজি পৰা পিংকি মেডামে কেক শিকিব কোনে নে আহিব সালমা আহিব ন সালমা আহিব সালমা পিংকি মেডামক কেক শিকাব আপোনালোকক যদি কেক লাগে এতিয়া নহয় আগতে শিকি লওক যেতিয়া ভালকে বনোৱা হয় তেতিয়া মই কম যে লওক যেতিয়া ভালকে বনাম ভিডিও দেখা দিবা बढ़िया थैंक यू हम इधर जाओ बंदो जाएगा कि नहीं जाएगा आज अभी सलाम हमार लायन बहुत दिनों पिछत ऑल सेट टू गो कैमरा एक्शन इमरान भाई बिचारी আমি নমকো আইবল বৰষুণ পাই গলা বৰষুণ বিচাৰি আছিল আমি বৰষুণ পাই গলো ফটাফট কৰিব লাগিব বৰষুণ ৰৈ যাব না Kita mau ke bus ke. Pasti kena ada hamil. Amar gute shoot dhuniake complete hoy gol. আমি রাস্তাত লগ পালো বর্ষা কি তাতে রাইড কৰি আহি আছিল বঞ্জু কি কৰি আছিল বহুতখিনি বজাৰ কৰিব লগা আছে কালিৰ পৰা আমাৰ হ'ব ট্ৰিপ ষ্টাৰ্ট ৰামাশিৱম ৰোড ট্ৰিপ আপোনালোকে জানে মই প্ৰত্যেকটো ৰোড ট্ৰিপত এটা মই নাম দিওঁ বাইক ৰাইডে হওক ট্ৰিপে হওক যি হওক এটা মই নাম দিওঁ কাৰণ নাম এটা দি পেলাই ভাল লাগে বস্তুটো যেনেকৈ মই গাড়ীৰ নাম দিওঁ আমাৰ মানুহৰ নাম আছে সেনেকৈ আমি যে ট্ৰিপত যাওঁ প্ৰত্যেকটো ট্ৰিপটো মানে এটা মেমৰিবল কৰিবৰ কাৰণে সেই ট্ৰিপটোৰ মানে য়াদগাৰ কৰিবৰ কাৰণে আমি এটা ট্ৰিপৰ নাম দিওঁ আমি এতিয়া বৰ্তমান গৈ আছোঁ প্ৰথমতে জু ৰোডত থকা টাইম স্কুৱেৰ মলত কাৰণ তাতে আছে SPF এই ব্লগটোৰ এইখিনি পাৰ্টখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় কিছুমান ইনফৰমেশ্যন দিম আৰু বহুতৰ হেল্পো হ'ব লেটছ গো টু SPF ডিসকাউন্ট চলি আছে হেতু কাৰণে মই এই ভিডিওটো বনালো ডিসকাউন্ট চলি থকাৰ কাৰণে ভাবিলো বহুতৰ হেল্পো হ'ব বহুতে পঢ়িম বুলি ভাবি আছে বহুতে ইয়াতে আহি ফেলে শিকিম বুলি ভাবি আছে মই বৰ্তমান আছো SPM IS একাডেমি যোৱা বছৰৰ ৰিজাল্টটো মই কৈ আছো যোৱা বছৰ টোটাল সিট আছিল APSC 913টা আৰু 689টা সিটস ইয়াৰে পৰা পোৱা হৈছে মানে SPM IS একাডেমিৰ পৰাই পোৱা হেমালি কথা নহয় ইমান ষ্টুডেন্টে ইয়াৰ পৰা গৈ এতিয়া চাকৰি কৰি আছে APSত কিবাটো কাৰণ আছে কিবাটো পাৱাৰ আছে SPM IS একাডেমিত
মোৰ লগত আছে ভাগ্যশ্ৰী তাই হল SPM একাডেমিৰ কাউন্সিলৰ হয় আৰু একাডেমি কাউন্সিলৰ আৰু মই শুনিছো এটা ফ্ৰী টু এডমিশন পোৱা হয় হয় ফ্ৰী টু আমাৰ কৰোৱা হয় কেনেকে আমাৰ আসলতে এটা স্কলাৰশিপ টেষ্ট হয় তো টেষ্টত যি ফাৰ্স্ট আহে তো তেখেতে যদি BPL কাৰ্ড আছে তেওঁক আমি ফ্ৰী কোৰ্সটো দি দিম এডমিশন লোৱাৰ পিছত কিমান দিনৰ কোৰ্স থাকে কোৰ্সটো এবছৰীয়া হয় 1 ইয়াৰত আমি সিলেবাস কমপ্লিট কৰি দিও বাকি সাপোৰ্টটো লাইফ টাইম থাকিব মানে ষ্টুডেন্টজনে যেতিয়ালৈকে এক্সাম ক্লিয়াৰ নকৰে তেতিয়ালৈকে আমাৰ ফালৰ পৰা ফুল সাপোৰ্ট থাকিব ক্লাছটো কি ডেইলি থাকে নেকি ক্লাছ ডেইলি থাকিব মানডে টু ফ্ৰাইডে আৰু উইকেণ্ডত টেষ্ট হয় আৰু এডমিশনটো অফলাইন আৰু অনলাইন দুটাই হয় দুটা মোডতে হয় আৰু যদি অফলাইনত কোনোবাই জয়েন কৰে তেওঁ অনলাইন এক্সেছটো ফ্ৰীকে পাব প্ৰত্যেক মাহে হয় প্ৰত্যেক মাহে এজন ষ্টুডেন্ট ফ্ৰী মানে যাৰ BPL থাকিব তেওঁ ফ্ৰী আদাৰৱাইজ আমি প্ৰাইজ মানি দিও ফাৰ্স্ট জনে 10,000 সেকেন্ড জনে 3,000 প্ৰত্যেক মাহে এটা এক্সাম হয় কোন হয় এক্সামটো আমাৰ যোনটো এপ আছে SPM IS একাডেমি তাতে হয় মানে অনলাইন হয় প্ৰত্যেক মাহৰ 5 তাৰিখে তাতে যদি আপোনালোকে পাস কৰে ফাৰ্স্ট আহে দেন প্ৰত্যেক মাহে এটা ষ্টুডেন্টৰ বাবে ফ্ৰী কোৰ্স SPM একাডেমি কাৰ্ড থাকে ষ্টুডেন্টবোৰৰ কাৰণে মানে এন্ট্ৰি আৰু এক্সিটৰ কাৰণে সব ইনষ্টিটিউট বহুত আছে অসমত হওক ইণ্ডিয়াত হওক বহুত ইনষ্টিটিউট আছে কিন্তু এইখন ইনষ্টিটিউট কিয় খাস মানে এইখন ইনষ্টিটিউট কিয় ইমান বেছি চৰ্চিত বা ইমান নাম আছে কাৰণ ইনষ্টিটিউট এখনত ইনষ্টিটিউটৰ নামে নচলায় টিচাৰ কেইজনে চলায় যেনেকৈ ৰেষ্টুৰেণ্ট এখন ৰেষ্টুৰেণ্টৰ নামেদি নচলে ৰান্ধনি ভাল হ'ব লাগিব সেনেকৈ এই SPMত যিকেইজন টিচাৰ আছে যিকেইজনে পঢ়ায় তেওঁলোকৰে হয় মানে ইনষ্টিটিউটটো তেওঁলোকে কো ফাউণ্ডাৰ হয় তেওঁলোকে মিলি মানে ইনষ্টিটিউট খুলিছে তো সেইটো কাৰণে তাহাঁতে বহুত বেষ্ট দিয়ে যাতে ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰক কাৰণ তেহঁতে যদি এমপ্লয় হ'লে এমপ্লয় হিচাপত কাম কৰিলে কাৰণ সিহঁতে এমপ্লয় নহয় যিসকল টিচাৰ আছে যে টিচাৰসকলৰ নিজৰে ইনষ্টিটিউট সেইটোৰ কাৰণে বেষ্ট যে তেওঁলোকে বেষ্ট অফ দি বেষ্ট ধুনীয়াকৈ শিকায় সেইটোৰ কাৰণে নেক্সট যোৱা বছৰৰ ৰিজাল্ট আপোনালোকে দেখাই পাইছে এটা আপোনালোকক টিপছ দিওঁ যিসকলৰ BPL আছে SPM IS একাডেমিৰ এটা চিলভাৰ প্লে বটনো আছে তেওঁলোকৰ চেনেল আছে ইউটিউবত আৰু তাতে যিজনে ইউটিউবত ভিডিঅ' বনায় তাতে ছাৰজনে মান্থলি কাৰেণ্ট এফেয়াৰৰ ওপৰত এটা ভিডিঅ' দিয়ে প্ৰত্যেক সদায় থাকে ন ভিডিঅ'টো সদায় ভিডিঅ' থাকে আৰু সেই ভিডিঅ'ৰ পৰাই মানে যিটো এক্সাম হ'ব প্ৰত্যেক মাহে যে এক্সাম হয় সেই ভিডিঅ'ৰ পৰাই কুৱেশ্যন আহে এইটো মজাদাৰ বস্তু আমাৰ ভাগ্যশ্ৰী বহুত বেছি ভাল লাগিল ভাগ্যশ্ৰীৰ লগত এটা আমি ধুনীয়াকৈ SPMত টুৰ কৰিলোঁ আপোনালোককো দেখালোঁ যিসকলে ইণ্টাৰেষ্টেড এডমিশ্যন ল'ম বুলি ভাবি আছে কণ্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব আৰু এটা ইম্পৰ্টেণ্ট বস্তু যে যিসকলে ধৰক জব কৰি আছে বহুত আছে এনেকুৱা যিসকলে জব কৰি থাকে তাহাঁতেও UPSC APSCৰ কাৰণে প্ৰিপেয়াৰ হ'ব বিচাৰে তাহাঁতে কেনেকৈ ক্লাছ কৰিব এতিয়া ধৰক আপোনাৰ চাকৰিয়াল সকলোতো দিনত চাকৰি থাকে তো তেওঁলোকৰ কাৰণে আমি এটা স্পেশাল বেচ ৰাখো যোনটো ইভিনিং হয় 7টাৰ পৰা 9টা লৈকে যিসকলে জব কৰি আছে তাহাঁতে হয়তো অনলাইন কৰিব পাৰে নহলে ইভিনিংও আছে ক্লাছ যিসকলে জব কৰি আছে ধুনীয়াকৈ আহি কিনে এডমিশ্যন ল'ব পাৰে বহুত ভাল লাগিল এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম আহিলোঁ মানে বহুত দিনৰ পৰা শুনি গৈছিলোঁ ফাৰ্ষ্ট টাইম আহি কিনে নিজে এক্সপিৰিয়েঞ্চ ল'লোঁ ভাল লাগিল ইমান যে মানুহে পৰা ৰিজাল্ট ভাল কৰিছে আপকামিঙো কিমান মানুহৰ পৰা ৰিজাল্ট ভাল কৰিব তাতে আহিছোঁ এটা ভাল লাগিছে এতিয়া মোৰ কাম বহুতকেইটা আছে এতিয়া ফটাফট গোটেইকেইটা কাম এটা এটাকৈ কৰিব লাগিব এতিয়া ফাৰ্ষ্টত যাব লাগিব মই এটা ব্ৰঞ্জতক ল'বৰ কাৰণে পিংকি মেডাম ব্ৰঞ্জতক ল'ব যাব লাগিব ব্ৰঞ্জৰ আজি বেজিত ডেট আছে মানে আজি ডেট এতিয়া তাৰ বেজিত দিব লাগিব বজাৰ কৰি আছোঁ অকণমান বজাৰ কৰি আছোঁ চাফটো এটা ভাল লাগিছে আপোনাক কেনেকৈ লাগিছে ক'ব যিহেতু গৰমৰ দিন হয় আমি এতিয়া গৰমত ৰাইড কৰিম অলপমান মানে চাৰ্টবিলাক কুল চাৰ্ট লৈ আছোঁ যাতে গৰমত ধুনীয়াকৈ আমাৰ ৰাইডটো স্মুথ চাওক চালিয়াকৈ যাওঁ এইটো আৰু চালিয়া লাগিছে ন এইটোতো ভাল লাগিছে আপোনাক কেনে লাগিছে ক'ব হাফ চাৰ্ট পিন্ধিব লাগিব ন গৰমত ভাল লাগিছে ভাল লাগিছে গাড়ী দি কিনে আমি অলপমান বজাৰ কৰিব গ'লোঁ এতিয়া পূৰা বৰষুণ দিলে কালিৰ পৰা এইকেইদিন পূৰা বৰষুণ দিয়ে থাকিব কিন্তু এইবাৰ আমাৰ টেনশ্যন নাই বৰষুণ দিলেও কাৰণ আমি যাম গাড়ী লৈ কিনে সেইটো কাৰণে টেনশ্যন নাই এতিয়া ডিজাইনটো বঢ়িয়াকৈ বনাই লওঁ ডিজাইনটো বনাই কিনে আমি লৈ দিম খালি বৰষুণটো বৰ বেয়া টাইমত দি দিম যোৱাকালি কাম আধা আধি হ'ল ৰাতি বহুত বেছি বৰষুণ দি দিলে যোৱাকালি আমি গাড়ীৰ যিখিনি ষ্টিকাৰিঙৰ কাম আছিল সেইখিনি নহ'ল আজিও এতিয়া ওলাইছোঁ পুৰা বৰষুণ দিয়ে আছে কিমান ঠাইত বানপানী হৈছে কিমান ঠাইত মানে মানুহৰ খেতি বেয়া হৈছে কিন্তু কি কৰা যায় বহুত বেয়াও লাগে এনেকুৱা ঠাইত আমি কি কৰিম আমি খুব বেছি কৰিব পাৰিম যদি কি অলপ গৈ পেলাই সাহায্য দিব পাৰিম সাহায্যই এই বানপানীৰ সলিউশ্যন হয় জানো ডিব্ৰুগড় সাইডত ধেমাজি সাইডত বহুত বেছি বানপানী হৈছে
ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা যাতে বানপানী গোটেইখিনি কমি যায়, যিমান মানুহৰ ক্ষতি হৈছে সোনকালে যাতে ৰিকভাৰী হৈ যায়, ভাল হৈ যায়। এতিয়া আমি আমাৰ যে আমি তীৰ্থ ভ্ৰমণ কৰিম, সেই তীৰ্থ ভ্ৰমণত আমি ষ্টিকাৰিং যোৱাকালি কৰা নহ'ল বৰষুণৰ কাৰণে, আজি এতিয়া কৰিব যাম, কিন্তু আজিও বৰষুণ দিয়ে আছে। লগটো শুনকচোন, এটা ভৰাই দিয়ক। আপুনি নেমুকেইটা ক'ৰ হয় ভাই? হা ঘৰৰ তাকেতো ঘৰ ক'ৰ লোকেশ্যন? নগাঁও। কি নেমু ৰে? লোকেল ঘৰৰ নেমু হয়। ঠিক আছে দে ভাই। ইয়ে শুৰুৱাত কিয় দিল্লীত আমাৰ যিসকল বন্ধু বান্ধৱে নেমু খাবলৈ বহুত দিনৰ পৰা বিচাৰি আছে, আমাক কণ্টেক্ট কৰিব। নেমু টেঙা আমি লগত লৈ যাম। আমি গোটেই নেমু গাড়ীখন এই গোটেই নেমু টেঙা 50টা নেমু আছে। যিসকল ল'ৰা ছোৱালীয়ে অসমৰ নেমু খাবলৈ পোৱা নাই, আমাক কণ্টেক্ট কৰক। আৰু এই নেমু টেঙা কেইটা যে 50টা নেমু টেঙা আছে, কিন্তু 50টা নেমু টেঙা মানে 150টা নেমু টেঙাৰ বৰাবৰ হয়, কাৰণ চাইজ দেখিছে কি ডাঙৰ ডাঙৰ। দিল্লীত যিসকলে আছে আপোনালোকে আমাক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰে, ভিডিঅ' নহ'লে মোক আমি দি দিম ন। নেমু খাব লাগে আৰু লৈ যাম যাওঁতে, তাৰ পৰা আৰু লৈ যাম, যাওঁতে নেমু লৈ যাম, আহোঁতে আম লৈ আহিম। কেনেকুৱা এক্সপিৰিয়েঞ্চ? এক্সপিৰিয়েঞ্চ মই কি ক'ম, এখন বাইক চলাই আহিলোঁ 6R, মানে চাল লাগে, আৱাজ শুনা পাই মানুহ পোৱালি দুটা মানে মোক ৰাস্তা এনেকৈ দিছে, মানে RPM দিব লাগে। বাইকখন চাল আছে, কিন্তু হালিব বহুত লাগে, হাত বিষাই যায়, তাৰপিছত হাত এনেকৈ হালি বহুত চলাব লাগে। বিফৰ ট্ৰিপ আমাৰ এই লাষ্ট কামটো হ'ব কি, আমি আছোঁ এতিয়া অটো ৰেপছত এতিয়া আমাৰ এইখন গাড়ী আমি লৈ যাম। এইখন গাড়ীত প্ৰথমতে ভাবিছিলোঁ মোৰ গাড়ীখন লৈ যাম, কিন্তু নাই, এইখন গাড়ী লৈ যাওঁ, এইখন ইন'ভা হয়, এইখনত বেছি কমফৰ্টেবলি চবে যাব পাৰিব। তো ইয়াতে এতিয়া গাড়ীখনত বহুত বস্তু আমি কাম কৰাম অটো ৰেপছৰ পৰা। এই গোটেই গাড়ীত কিবা কিবি লাগিব, যিটো বস্তু মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম, মানে এপিছ'ড 1ত আমাৰ গোটেই গাড়ীখনত কি কি কৰোঁ, ক'ত যাম, গোটেইখিনি ধুনীয়াকৈ দেখাম। আফটাৰ 2000 years later ড্ৰাইভ, এক্সপ্ল'ৰ আৰু ৰিপিট, এই বস্তুটো মানে আমাৰ হ'ব এই ট্ৰিপটোত। গাড়ী চলাই থাকিম, এক্সপ্ল'ৰ কৰি থাকিম, আৰু এইটো বস্তুটো আকৌ ৰিপিট হ'ব, মানে এইটো হ'ব আমাৰ ট্ৰিপটোত। এইফালে আমাৰ এই ট্ৰিপটোৰ নাম যিহেতু ৰামা শিৱম ট্ৰিপটোৰ নাম কিয় দিছোঁ আপোনালোকে ফাৰ্ষ্ট এপিছ'ড নেক্সট ভিডিঅ'টোত গম পাব। ৰামা শিৱম ৰোড ট্ৰিপ, জয় আই অসম, ধুনীয়াকৈ দিছোঁ। ইয়াতে আৰু অকণমান কাম আছে, এইখিনি কৰিব লাগে। তাৰপিছত আমাৰ এই জাৰ্ণিটো ধুনীয়াকৈ আসাম, ৱেষ্ট বেংগল, বিহাৰ 70% হৈ গ'ল, আৰু 30% কাম বাকী আছে। বিক্ৰমদাৰ হাত নে যাদু কেনেকুৱা চালি লাগিছে, চালিয়া Bye bye. আমাৰ চবে কল খাই আছে। নাই ইমান ইছ্যু নাই। কোম্পানীৰ